নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 14 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ 2026 চনত যোৰহাটৰ পৰা নিৰ্বাচন খেলিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026ত দলে অনুমতি দিলে যোৰহাটৰ পৰা নিৰ্বাচন খেলিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলৰ সভাপতি দিলীপ শইকীয়াই অনুমতি দিলে বিবেচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য যোৰহাটৰ ৰাইজৰ বাবে আমাৰ কৰিবলগীয়া বহু কাম আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মই ভাবি আছো দিল্লীৰ পৰা যোৰহাটলৈ ইমিডিয়েট এখন ফ্লাইট আহিব লাগে 21 মেত ইন্দুগুৰ লগত মই মিটিঙত বহিম ৰৰৈজাত যাতে দিল্লীৰ পৰা এখন ফ্লাইট আহে যোৰহাটৰ বাবে কাম কৰাৰ সদায় এটা মন আছে মোৰ অহা এক মাহৰ ভিতৰত যোৰহাট মাজুলী সংযোগী দলঙৰ টেণ্ডাৰ ওলাব ইলেকশ্যন খেলা নেখেলা সেয়া দলে ঠিক কৰিব এটা বেলেগ কথা মোৰ এটা সমষ্টি আছেই যদি খেলিব লাগে দিলীপ শইকীয়াই অনুমতি দিব মই যোৰহাটৰ পৰা নিৰ্বাচন খেলিম গতিকে নিৰ্বাচনী খেলাক লৈ পৰৱৰ্তী সময়ত বিবেচনা কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত যদি দলে অনুমতি দিয়ে তেন্তে মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ পৰা গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি সংবাদমেলত ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে গৌৰৱ গগৈক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেউতাকৰ পৰা ডাইৰেক্টলি সন্তান পলিটিচিয়ান হলে এক্সিডেণ্ট হ'বই নামাজ পঢ়িবলৈ যোৰহাটৰ পৰা গুৱাহাটী আহে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে খৰব খোৱা দেখিবলৈ পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমষ্টিৰ ৰাইজৰ লগত নাথাকে সাংসদ গৌৰৱ গগৈ যোৰহাটবাসীৰ কাষত নাথাকে গৌৰৱ নামাজ পঢ়িবলৈ যোৰহাটৰ পৰা গুৱাহাটীলৈ আহে সাংসদ গৌৰৱ গগৈ বিহুৰ সময়তো যোৰহাটত নাথাকি গুৱাহাটীত থাকে সাংসদ গৌৰৱ গগৈ সমষ্টি মানুহে মৰম বিচাৰে কিন্তু গৌৰৱ গগৈয়ে যোৰহাটক একাষৰীয়া কৰি থাকে সংখ্যালঘু মানুহৰ বাবেহে কলিয়াবৰত গৌৰৱ গগৈ জিকিছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ সংখ্যালঘু মানুহে ভয়তহে কংগ্ৰেছক ভোট দিয়ে কংগ্ৰেছে ভয় খুৱাই সংখ্যালঘু লোকক সংসদত যোৰহাটৰ সলনি মণিপুৰৰ কথাহে কয় গৌৰৱ গগৈয়ে যোৰহাটৰ মানুহে সদায়ে পাৰফৰ্মেন্স বিচাৰে কিন্তু গৌৰৱ গগৈয়ে যোৰহাটবাসীৰ বাবে মাত নামাতে দেউতাকৰ পৰা ডাইৰেক্টলি সন্তান পলিটিচিয়ান হলে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে দেউতাকৰ লিগেসি লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰে কাৰ্যকৰ্তা হৈ ৰাজনীতি কৰিলে এক্সিডেণ্ট নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ প্ৰথমে কাৰ্যকৰ্তা হওক তাৰ পিছত বিধায়ক হওক সাংসদ গৌৰৱ গগৈ পৰিয়াল ৰাজনীতিক মানুহে এবাৰহে সুযোগ দিয়ে দ্বিতীয়বাৰ নিদিয়ে পৰিয়াল ৰাজনীতি কৰিলে মানুহে আমনি পায় গতিকে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি অসমত নচলিব দেউতাকৰ মেইন শিষ্য সন্তান নহয় কাৰ্যকৰ্তাহে হয় বাপেকৰ নাম লৈ কোনেও ৰাজনীতি কৰিব নালাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ নিজৰ ভৰিত নিজে থিয় দি ৰাজনীতি কৰিব লাগে গৌৰৱ গগৈয়ে নিজে ৰাজনীতি কৰক দেউতাকৰ লিগেচিক নহয় মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ পাকিস্তানক সহায় কৰি মহা বিপদত পৰিছে এতিয়া তুৰ্কীৰ সকলো ধৰণৰ সামগ্ৰী বিক্ৰী নিষেধ কৰা হ'ব ভাৰতত পাকিস্তানক সহায় কৰিছিল তুৰ্কীয়ে ড্ৰোন দি পাকিস্তানক সহায় কৰিছিল ভাৰত পাকিস্তানৰ যুদ্ধ চলি থকাৰ মাজতেই পাকিস্তানক গোপনে সহায় কৰিছিল তুৰ্কী আৰু তুৰ্কীৰ বিৰুদ্ধে ভাৰতৰ একশ্যন দেখিবলৈ পোৱা গৈছে মহা বিপদত এতিয়া তুৰ্কী পাকিস্তানক অস্ত্ৰ শস্ত্ৰ যোগান ধৰি ভয়ংকৰ বিপদত পৰিছে তুৰ্কীৰ পৰা অহা আপেল ফল-মূল ভাৰতত বিক্ৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বয়কট কৰা হ'ব তুৰ্কীৰ সকলো ধৰণৰ সামগ্ৰী কোনো সামগ্ৰী ভাৰতত নচলিব পাকিস্তানক ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ কাৰ্গো বিমানেৰে অহৰহ চেষ্টা চলাইছিল তুৰ্কীয়ে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰক মুক্তভাৱে কৰিছিল তুৰ্কীয়ে সমৰ্থন আৰু তাৰ পিছতেই ভাৰত চৰকাৰৰ সিদ্ধান্ত তুৰ্কীৰ সৈতে সম্পৰ্ক ছেট কৰিছে ভাৰতে তুৰ্কীৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই ভাৰতৰ তুৰ্কীৰ ফল-মূল নিষিদ্ধ হ'বলৈ গৈ আছে ভাৰতত তুৰ্কীৰ সকলো ধৰণৰ সামগ্ৰী নিষিদ্ধ হ'ব পুনেৰ ব্যৱসায়ীয়ে লৈছে বয়কটৰ বৃহৎ সিদ্ধান্ত বিপদৰ সময়ত শত্ৰুক ভালদৰে চিনি পালে ভাৰতে আৰু পাকিস্তানক
সহায় কৰিছিল তুৰ্কীয়ে তুৰ্কীক ভৱিষ্যতে আৰু কেতিয়াও সহায় নকৰে ভাৰত চৰকাৰে তুৰ্কীৰ বিৰুদ্ধে এতিয়া ভাৰত তুৰ্কীৰ সামগ্ৰী বয়কট আৰম্ভ কৰিছে ভাৰতীয় ব্যৱসায়ীসকলে তুৰ্কীৰ বিৰুদ্ধে এতিয়া ভাৰতৰ একশ্যন দেখিবলৈ পোৱা গৈছে আন এটা ব্ৰেকিং নিউজ ভাৰতত থকা পাকিস্তানী বিষয়ালৈ বিপদ 24 ঘণ্টাৰ ভিতৰত এৰিব লাগিব ভাৰতত যিসকল পাকিস্তানী বিষয়া আছে সেই পাকিস্তানী বিষয়াসকলক 24 ঘণ্টাৰ সময় বান্ধি দিয়া হৈছে 24 ঘণ্টাৰ ভিতৰত এৰিব লাগিব ভাৰত 24 ঘণ্টাৰ ভিতৰত দিল্লী এৰিব লাগিব উচ্চ আয়ুক্তৰ বিষয়াসকল ভাৰত চৰকাৰে বান্ধি দিলে 24 ঘণ্টাৰ সময় ভাৰতত থাকি চোৰাংচোৱা কৰিছিল এইসকল বিষয়াই গতিকে এই বিষয়াসকল এৰিব লাগিব ভাৰত বৈদেশিক মন্ত্ৰালয়ৰ বৈঠকৰ পিছতেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 15 মেৰ ভিতৰত ভাৰত এৰিব লাগিব এইসকল বিষয়াই ইতিমধ্যেই ভাৰতৰ ফালৰ পৰা চিনাক্ত কৰা হৈছে এইসকল বিষয়াক ভাৰতত থাকি ভাৰত বিৰোধী কাৰ্যকলাপ কোনো কাৰণতেই সহ্য কৰা নহ'ব বুলি সকিয়নি প্ৰদান এইসকল বিষয়াই ভাৰতৰ বহু তথ্য প্ৰেৰণ কৰিছিল পাকিস্তানলৈ এই তথ্য লাভ কৰাৰ পিছতেই কঠোৰ হৈ পৰিছে এতিয়া ভাৰত চৰকাৰ এই বিষয়াসকলৰ বিৰুদ্ধে 24 ঘণ্টাৰ ভিতৰত দিল্লী এৰিব লাগিব উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়াই আন এটা ব্ৰেকিং নিউজ কাশ্মীৰক লৈ মাত মাতিব নালাগে আমেৰিকাক পোনপটীয়াকৈ উত্তৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ চলি থকাৰ মাজতেই আমেৰিকাই কৰিছিল কেইবাটাও মন্তব্য আৰু এবাৰ আমেৰিকাক লৈ ভাৰতৰ ফালৰ পৰা দিয়া হৈছে প্ৰত্যুত্তৰ কাশ্মীৰক লৈ মাত মাতিব নালাগে আমেৰিকাক পোনপটীয়াকৈ উত্তৰ ভাৰতৰ কাশ্মীৰক লৈ মধ্যস্থতা নকৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধ বিৰতি সন্দৰ্ভত ট্ৰাম্পক প্ৰত্যুত্তৰ দিছে এইবাৰ ভাৰতে বৈদেশিক মন্ত্ৰালয়ে কয় যে জম্মু কাশ্মীৰ কেৱল ভাৰত আৰু পাকিস্তানৰ মাজতহে বিষয় এতিয়া পিঅ'কে খালী কৰিব লাগিব পাকিস্তানে পিঅ'কে আমাক লাগিবই অবৈধভাৱে পাকিস্তানে দখল কৰি আছে পিঅ'কে এইবাৰ ক্ষান্ত নাথাকে ভাৰত যিকোনো প্ৰকাৰে পিঅ'কে কাঢ়ি লোৱা হ'ব কাশ্মীৰ সম্পৰ্কীয় যিকোনো সমস্যাত তৃতীয় পক্ষৰ কোনো ভূমিকা নাথাকিব বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালৰ পাকিস্তানক সতৰ্কবাণী যুদ্ধবিৰতিৰ স্বাক্ষৰ কৰাৰ পাছতো বাৰে বাৰে যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানক কোনো কাৰণতে বিশ্বাসত নলয় ভাৰতে যদি পাকিস্তানে পুনৰ গুলীচালনা কৰে তাৰ প্ৰতিশোধ লগে লগে ল'ব ভাৰতীয় সেনাই পাকিস্তানৰ সৈতে পিঅ'কে সন্দৰ্ভতহে কথা পাতিব ভাৰত চৰকাৰে পিঅ'কে সন্ত্ৰাসবাদীৰ ঘাটিত পৰিণত হৈছে আৰু সেই পিঅ'কে কাঢ়ি আনিব এতিয়া ভাৰতে পিঅ'কে ঘূৰাই ল'ব ভাৰতে যিকোনো প্ৰকাৰে পিঅ'কে এতিয়া ভাৰতৰ হাতত থাকিব পিঅ'কেৰ সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰিব ভাৰতীয় সেনাই আন এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ নাপাক আক্ৰমণ শ্বহীদ হ'ল আন এজন ভাৰতীয় জোৱান পাকিস্তানৰ ড্ৰোন আক্ৰমণত পুনৰ শ্বহীদ হ'ল ভাৰতীয় সেনাৰ এগৰাকী জোৱান পাকিস্তানৰ ড্ৰোন আক্ৰমণত প্ৰাণ হেৰুৱালে বিহাৰৰ ৰামবাবু পাকিস্তানে কৰা ড্ৰোন আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ৰামবাবু প্ৰসাদ যোৱাকালি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে দেশৰ বাবে শ্বহীদ হ'ল সেনা জোৱানগৰাকী উল্লেখযোগ্য যে ভাৰত পাক সীমান্তত কৰ্তব্যৰত অৱস্থাত আছিল ৰামবাবু প্ৰসাদ জানিব পৰা মতে 3 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল সেনা জোৱানগৰাকী এই ঘটনাৰ পাছতে সেনা জোৱানগৰাকীৰ বিহাৰৰ গাঁও বালিচৰপুৰত হুকৰ ছাঁ পৰিছে আৰু পুনৰ শ্বহীদ হ'ল এজন ভাৰতীয় জোৱান ইয়াৰ পূৰ্বে এই ড্ৰোন আক্ৰমণতেই শ্বহীদ হৈছিল মহম্মদ ইমতিয়াজ নামৰ আন এগৰাকী ভাৰতীয় জোৱান পৰৱৰ্তী খবৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পুনৰ অপেন সকিয়নি প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদীৰ যিকোনো আক্ৰমণৰ প্ৰত্যুত্তৰ হ'ব যুদ্ধ আক্ৰমণৰ প্ৰত্যাক্ৰমণ হ'বই পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা সকিয়নি পাকিস্তানক গুলী চলালে গোলা চলিবই যদি সন্ত্ৰাসবাদীয়ে পুনৰ আক্ৰমণ কৰে তেন্তে পাকিস্তানৰ ওপৰত হ'ব ভয়ংকৰ আক্ৰমণ কোনো কাৰণতেই আপোচ নকৰে ভাৰতে ভাৰতৰ ভূমিত ঘটোৱা যিকোনো হত্যালীলাৰে দিয়া হ'ব তীব্ৰ প্ৰত্যুত্তৰ দেশৰ সন্ত্ৰাসবাদ নিজেই শেষ কৰিব লাগিব পাকিস্তানে নহলে পাকিস্তান ভুগিব লাগিব ভয়ংকৰ সমস্যাত অন্যথা এই সন্ত্ৰাসবাদেই শেষ কৰিব পাকিস্তানক সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে নহয় সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত থাকিব আৰু সন্ত্ৰাসবাদী
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এইদৰে পুনৰবাৰ অপেন সকিয়নি প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা ব্ৰেকিং নিউজ, পঞ্চায়ত নিৰ্বাচনক লৈ উত্তাল পৰিৱেশ। কংগ্ৰেছৰ বিৰুদ্ধে AIUDFৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। কয়াকুছিত উত্তপ্ত পৰিস্থিতি, পঞ্চায়ত নিৰ্বাচনক লৈ এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কয়াকুছিত কংগ্ৰেছৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ AIUDF কৰ্মী আগবাঢ়ি থকাৰ পিছতো কংগ্ৰেছ কৰ্মীক জিকাই অনাৰ অভিযোগ। বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কয়াকুছি বজাৰত। কালদিয়া জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী নিৰ্বাচনক লৈ এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। AIUDF প্ৰাৰ্থী মুতালেব আলী আৰু কংগ্ৰেছ প্ৰাৰ্থী ইছমাইল হুছেইনৰ সমৰ্থকৰ মাজত হৈছিল তীব্ৰ বাকবিতণ্ডা আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। কলগাছিয়াত দেখিবলৈ পোৱা গৈছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। শ শ লোক এইদৰে ওলাই আহি কংগ্ৰেছৰ বিৰুদ্ধে কৰিছে তীব্ৰ প্ৰতিবাদ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ অভিলেখ। টিম হিমন্তক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৱাহ ৱাহ। আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে অন্ত পৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ অসমত ৰচিছে নতুন ইতিহাস। বহুত বেছি ভাল ফলাফল দেখুৱাইছে বিজেপিয়ে। পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ অভিলেখ। টিম হিমন্ত বিশ্ব শৰ্মাক ৱাহ ৱাহ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পঞ্চায়ত নিৰ্বাচনৰ অভূতপূৰ্ব ফলাফলৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা। অসমৰ ৰাইজকো NDA আদৰি লোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। বিজেপিয়ে অসমৰ উন্নয়নৰ স্বাৰ্থত এতিয়া অধিক শক্তিৰে কাম কৰি যাব। আমাৰ উন্নয়নকামী আকাংক্ষাক সমৰ্থনৰ বাবে কৃতজ্ঞ। পঞ্চায়ত নিৰ্বাচনৰ অভূতপূৰ্ব সফলতাৰ পিছতেই এনেদৰে প্ৰশংসাৰে উপচাই পেলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পঞ্চায়ত নিৰ্বাচনত যি ভাল ফলাফল দেখুৱাইছে ভাৰতীয় জনতা পাৰ্টীয়ে, সেই ভাল ফলাফলৰ বাবেই ভাৰতীয় জনতা পাৰ্টী আৰু সমগ্ৰ অসমবাসী ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, শুকাই যাব পাকিস্তান। ভাৰতে বন্ধ কৰিলে সকলো গেইটৰ বান্ধ আৰু মাজে সময়ে ভাৰতে ৱাটাৰ এটেক কৰে, কিন্তু এইবাৰ পাকিস্তান শুকাই যাব চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তান। পাকিস্তানত হ'ব হাহাকাৰ পৰিস্থিতি। ভাৰতে বন্ধ কৰিলে বাগলিখাৰ বান্ধৰ সকলো গেইট বন্ধ কৰি দিছে। বান্ধৰ গেইট বন্ধ কৰাৰ পিছতেই হাহাকাৰ লাগিছে এতিয়া চিৰবৈৰী পাকিস্তানত। ইতিমধ্যেই শুকাই গৈছে চেনাব নৈ। পাকিস্তানত মৰুভূমি সদৃশ পৰিৱেশ। শুকাই যাব সমগ্ৰ পাকিস্তান। ভাৰতৰ এটা সিদ্ধান্তৰ পিছতেই এতিয়া পাকিস্তানত হাহাকাৰ দেখিবলৈ পোৱা গৈছে। ভাৰতে ইতিমধ্যেই বন্ধ কৰি দিলে বাগলিখাৰ বান্ধৰ সকলো গেইট। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। 15 মে'লৈ হাতত মাত্ৰ আজিৰ দিনটো। মছজিদে কোটি কোটি মুছলমানৰ দোৱা। ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব গুৰুত্বপূৰ্ণ শুনানি। আৰু কাইলৈ হ'ব এই গুৰুত্বপূৰ্ণ শুনানি। ৱাকফ আইনক লৈ ন্যায়ালয়ত অনুষ্ঠিত হ'ব এই শুনানি আৰু তাৰ পূৰ্বেই মুছলমান সমাজত এতিয়া দোৱা দেখিবলৈ পোৱা গৈছে। 15 মে'লৈ হাতত মাত্ৰ আজিৰ দিনটো বাকী আছে। মছজিদে কোটি কোটি মুছলমানৰ দোৱা দেখিবলৈ পোৱা গৈছে। ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব গুৰুত্বপূৰ্ণ শুনানি। ন্যায়ৰ আশাত অপেক্ষা কৰি আছে এতিয়া ভাৰতৰ কোটি কোটি মুছলমানে। ৱাকফ সম্পত্তি মুছলমানৰ সম্পত্তি আৰু এই ৱাকফ আইনক লৈ ন্যায়ালয়ত হ'ব গুৰুত্বপূৰ্ণ শুনানি। মুছলমানৰ সম্পত্তিৰ অধিকাৰৰ ওপৰত কোনেও হস্তক্ষেপ নকৰিব। ন্যায়ালয়ৰ ওপৰত এতিয়া শেষ ভৰসা কৰিছে ভাৰতৰ কোটি কোটি মুছলমানে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অপাৰেশ্যন সিন্দুৰৰ বিজয় যাত্ৰা। অপাৰেশ্যন সিন্দুৰ বিজয় বৃহৎ ৰেলী ওলোৱা হৈছে। ৰাজধানী দিল্লীৰ ৰাজপথত লাখ লাখ লোক একত্ৰিত হৈছে। হাতে হাতে তিৰংগা পতাকা লৈ ওলাই আহিছে ভাৰতীয়। পাকিস্তানক সকিয়নি দি সেনাৰ বিজয় উৎসৱ দেখিবলৈ পোৱা গৈছে। ভাৰতৰ সৈতে যুদ্ধত তছনছ হ'ল পাকিস্তান আৰু পাকিস্তান তছনছ হোৱাৰ পিছতেই বিজয় যাত্ৰা। লক্ষ্মণ ৰেখা বান্ধি পাকিস্তানক দিলে কঠোৰ সকিয়নি ভাৰতীয় আৰু এইদৰে শ শ লোক ওলাই আহিছে তিৰংগা হাতত লৈ।
দিবলৈছো এটা পলিটিক্যাল ব্ৰেকিং নিউজ অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা অন্ত পৰাৰ পিছতেই দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ জয় জয়কাৰ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ইতিহাস ৰচিলে ভাৰতীয় জনতা পাৰ্টিৰ NDA মিত্ৰজোঁটে অভূতপূৰ্ব সফলতাৰে পঞ্চায়তত নিজৰ শক্তি দেখুৱালে শাসকীয় মিত্ৰজোঁটে ৰাজ্যৰ 397 জিলা পৰিষদৰ 3খন আসন লাভ কৰিলে বিজেপিয়ে আঞ্চলিক পঞ্চায়তৰ 2192খন আসনৰ 1436খন আসন লাভ কৰিছে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলে ব্যাপকভাৱে উত্তাহিত কৰিছে বিজেপি অগপক বজালি জিলাত 5খন আসন আছিল আৰু 5খনৰ ভিতৰত 4খন আসনেই লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ NDA মিত্ৰজোঁটে বৰপেটাত 19খন আসন আছিল ZPCৰ আৰু বৰপেটাত 19খন ZPC আসনৰ 7খন লাভ কৰিছে বিজেপি মিত্ৰজোঁটে বিখালীপাৰাত 4খন আছিল আৰু 2খন লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপিৰ ফলাফল বিশ্বনাথত 12খনেই লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে বঙাইগাঁৱত 12খন আসনত দুয়োটা দল লগ লাগি 8খন আসন লাভ কৰিছে কাছাৰত 25খন ZPC আসন আছিল তাৰেই 16খন লাভ কৰিছে বিজেপিয়ে চৰাইদেউত 8খনেই লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে অভিলেখ গঢ়িছে এইবাৰ বিজেপিয়ে দৰঙত 12খন আছিল আৰু 7খন আসনত জয়লাভ কৰিছে বিজেপিয়ে ধেমাজিত 12খনত 12খনেই লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ধুবুৰীত 12খনত 3খনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টি ঢকুৱাখানাত 4খনতেই জয়ী হৈছে বিজেপি মিত্ৰজোঁট ডিব্ৰুগড়ত 22খনেই জিকিছে ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ এই ফলাফল পঞ্চায়ত নিৰ্বাচনত গোৱালপাৰাত 16খন আসনত 10খন আসনত জয়লাভ কৰিছে বিজেপিয়ে গোলাঘাটত 20ৰ পৰা 20খনেই লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে গুৱাহাটীত 6খনেই লাভ কৰিছে বিজেপিৰ এই ফলাফল পঞ্চায়ত নিৰ্বাচনত হাইলাকান্দিত 8খনৰ ভিতৰত 3খন আসন লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে হুজাইত 12খন ZPCৰ ভিতৰত 7খন আসন লাভ কৰিছে বিজেপিয়ে যোৰহাটত 16খনৰ ভিতৰত 16খনেই আসনেই লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে কলিয়াবৰত 8খনৰ ভিতৰত 8খনেই ZPC আসন লাভ কৰিছে বিজেপিয়ে লখিমপুৰত 15খনত 13খন আসন লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে মাজুলীত 4খনৰ ভিতৰত 4খনেই লাভ কৰিছে বিজেপিয়ে মৰিগাঁৱত 12খনৰ ভিতৰত 8খন আসন লাভ কৰিছে বিজেপিয়ে নগাঁৱত 19খনৰ ভিতৰত 11খন আসন লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে নলবাৰীত 12খনৰ ভিতৰত 11খন ZPC লাভ কৰিছে বিজেপিয়ে উত্তৰ কামৰূপত 12খনৰ ভিতৰত 12খন আসন লাভ কৰিছে বিজেপিয়ে শ্ৰীভূমিত 16খনৰ ভিতৰত 11খন আসন লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু ৰাজ্যৰ চাৰিওফালে কেৱল বিজেপিৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে শিৱসাগৰত 12খনৰ ভিতৰত 11খন শোণিতপুৰত 20খনৰ ভিতৰত 20খন আসনতেই জয়লাভ কৰিছে বিজেপিয়ে দক্ষিণ কামৰূপত 12খন আসনৰ 6খনতেই জয়লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে তিনিচুকীয়াত 22খনৰ ভিতৰত 22খনতেই জয়লাভ কৰিছে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতেই ৰাজ্যবাসীক ধন্যবাদ জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ইতিহাস ৰচিলে ভাৰতীয় জনতা পাৰ্টিৰ NDA মিত্ৰজোঁটে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমবাৰলৈ মুছলমানক জাতিৰ পৰিচয় প্ৰদান কৰিব ৰাজ্য চৰকাৰে ৰাজ্যৰ মুছলমান লোকসকলক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচনৰ পাছত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ প্ৰদান কৰা হ'ব মুছলমান জাতিৰ অধিকাৰ সলনি হৈছে ৰাজ্যৰ মুছলমান সমাজক দিয়া হ'ব বিশেষ স্বীকৃতি বিজেপিক ভোট দিবলৈ সাহস কৰিছে ৰাজ্যৰ মুছলমান ৰাইজসকলে মুছলমানে আনুষ্ঠানিকভাৱে লিখিব পাৰিব নিজৰ জাতিৰ পৰিচয় সৈয়দ জলখাৰ পৰিচয় লিখিব পাৰিব মুছলমান লোকসকলে মুছলমানলৈ জাতিৰ স্বীকৃতি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানী সমৰ্থক শুকুৰ আলী পাকিস্তান জিন্দাবাদ কোৱা শুকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পাকিস্তান সমৰ্থকসকলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে পুনৰ আন এজন পৰিছে আৰক্ষীৰ জালত পাকিস্তানী সমৰ্থক শুকুৰ আলী পাকিস্তান জিন্দাবাদ কোৱা শুকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পাকিস্তানীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ৰঙাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শুকুৰ আলীক ইনষ্টাগ্ৰামত পাকিস্তান জিন্দাবাদ বুলি দিছিল পোষ্ট শুকুৰ আলীয়ে ৰঙাপাৰাৰ 1 নং
নামনি গাঁৱত ঘৰ চকুৰ আলিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও কৰিছিল তাৎসল্যসূচক মন্তব্য পাকিস্তানী সমৰ্থক চকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পৰৱৰ্তী খবৰ পুনৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকৰ ঘটনা এইবাৰ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত সংঘটিত হৈছে এয়াৰ ষ্ট্ৰাইকৰ ঘটনা পুনৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক নিহত হৈছে 20 শিশুসহ 22জনকৈ লোকৰ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰত সংঘটিত হৈছে এয়াৰ ষ্ট্ৰাইকৰ ঘটনা ভাৰত পাক উত্তেজনাৰ মাজতেই চুবুৰীয়া দেশত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত প্ৰাণ গ'ল 20 শিশুসহ 22জন লোকৰ এখন বিদ্যালয়ক লক্ষ্য কৰি এয়াৰ ষ্ট্ৰাইক জুণ্টাই বাহিনীৰ এই পৰ্যন্ত 22জন নিহত হোৱাৰ বিপৰীতে 50জন গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ম্যানমাৰৰ চাংগাই অঞ্চলৰ ডেপাইন চহৰত অৱস্থিত বিদ্যালয়ত এই ঘটনা ম্যানমাৰৰ সামৰিক বাহিনী জনতায়ে স্বীকাৰ কৰিছে আক্ৰমণৰ দায়িত্ব ভাৰত পাক উত্তেজনাৰ মাজতেই চুবুৰীয়া ৰাষ্ট্ৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকৰ ঘটনা